নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই কুলেন্দু ভূঞা। কালি পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী অসমবাসীয়ে উদযাপন কৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু বিভিন্ন ৰঙীন বিজুলী বাতিৰে লখিমপুৰ নগৰ আৰু গাঁওসমূহৰ বাসগৃহসমূহৰ উপৰিও ব্যৱসায় বাণিজ্য আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কালি পোহৰাই তুলি দীপাৱলী আৰু কালী পূজা উদযাপন কৰে। লখিমপুৰ জিলাত পৰম্পৰাগত ৰীতি-নীতিৰে পোহৰৰ উৎসৱটি পালন কৰা হয়। জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায় বাণিজ্য ঘৰৰ সন্মুখত কলগছ ৰোপণ কৰি মাটিৰ চাকিৰে পোহৰাই তোলা হয়। জিলাখনৰ বিভিন্ন ঠাইত থকা কালী মন্দিৰসমূহত কালী পূজাৰ আয়োজন কৰা হয়। যোৱা বছৰসমূহত দীপাৱলীৰ কেইবাদিনৰ আগৰে পৰা বজাৰসমূহত গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছিল যদিও এইবেলি ৰাজ্যবাসী ম্ৰিয়মান হৈ থকাৰ বাবে গ্ৰাহকৰ ভিৰ এইবেলি যথেষ্ট কম হোৱা দেখা গ'ল। যোৱা 19 অক্টোবৰত লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সাপতীয়া শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰামধেনু অনুষ্ঠান সম্পন্ন হয়। সাপতীয়া শাখাৰ সভাপতি নৰেশ্বৰ বৰাৰ সঞ্চালনাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকাই মামণি গগৈ শইকীয়াৰ কাব্যগ্ৰন্থ টোপে টোপে সৰা হৃদয়ৰ বাসনা উন্মোচন কৰে। লখিমপুৰ জিলাৰ প্ৰয়াস নাট্যগোষ্ঠীৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান অহা 1 নৱেম্বৰত কাটৰি-চাপৰিত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। সেইদিনা বাসন্তীপুৰৰ কাটৰি-চাপৰি প্ৰাথমিক শাখাৰ নামঘৰত নৃসিংহ মুৰাৰী ভাওনা প্ৰদৰ্শিত হ'ব। বৰ্তমান জনমানসত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিক যুৱ প্ৰজন্মৰ ভূমিকা আৰু ইয়াৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ে সামৰি এখনি আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। লখিমপুৰত অহা বছৰৰ 3 জানুৱাৰীৰ পৰা 8 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি 10,000 মহিলাই একেলগে দিহানামো পৰিৱেশন কৰা হ'ব বুলি জানিব পৰা গৈছে। লখিমপুৰ জিলাৰ দক্ষিণ তেলাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰডুবি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক 11 মাইলৰ প্ৰফুল্ল দত্তৰ যোৱা 19 অক্টোবৰত পৰলোক প্ৰাপ্তি ঘটে। জিলাখনৰ 11 মাইল অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।